নমস্কাৰ মই এপলিনা টাইমিলৈ স্বাগতম জনাইছো এই মুহূৰ্তত বিগ ব্ৰেকিং লৈ আহিছো কেইটামান ঘণ্টাৰ ভিতৰতে আৰক্ষীৰ জালত পৰিছে দুৰ্ধৰ্ষ গহনা চুৰৰ 5 জনীয়া গ্যাং এই 5 জনীয়া সদস্য লুকমান আলী সাইদুৰ ৰহমান নুৰ মোহাম্মদ আবু বক্কৰ সিদ্দিক আৰু ইমৰান আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই 5 দুৰ্ধৰ্ষ গহনা চুৰৰ হাতৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ কোটি টকাৰ সোণৰ অলংকাৰ লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং কেইটামান ঘণ্টাৰ ভিতৰতে আৰক্ষীৰ জালত দুৰ্ধৰ্ষ গহনা চুৰৰ দল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুৰ্ধৰ্ষ গহনা চুৰৰ এটা দলক বৰপেটাৰ পৰা আটক কৰিছে আৰক্ষীয়ে ইমৰান আহমেদক বৰপেটাৰ পৰা ইমৰান আহমেদক আটক কৰিছে দলগাঁৱৰ পৰা আটক লুকমান আলী সাইদুৰ ৰহমান নুৰ মোহাম্মদ আৰু আবু বক্কৰ সিদ্দিকক বিভিন্ন প্ৰান্তত চুৰি কাৰ্যৰে সন্ত্ৰাস চলাই আহিছিল চুৰ কেইটাৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ যোৰহাট আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 5 জনীয়া চুৰৰ গ্যাংটো যোৰহাটৰ এবিসি হাইট আৰু মধুকুঞ্জ নামৰ দুটাকৈ ফ্লেটত সংঘটিত হৈছিল চুৰি কাণ্ড আৰু সোণৰ অলংকাৰ চুৰি কৰি উধাও হৈছিল এই 5 চুৰ আৰক্ষীয়ে অভিযান চলাইছিল এই 5 দুৰ্ধৰ্ষ গহনা চুৰক বিচাৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 5 দুৰ্ধৰ্ষ গহনা চুৰ 5 দুৰ্ধৰ্ষ গহনা চুৰ ক্ৰমে লুকমান আলী সাইদুৰ ৰহমান নুৰ মোহাম্মদ আবু বক্কৰ সিদ্দিক আৰু ইমৰান আহমেদ এই 5 দুৰ্ধৰ্ষ গহনা চুৰে যোৰহাটত আজি কিছুদিন পূৰ্বে সংঘটিত কৰিছিল চুৰি কাণ্ড এবিসি হাইট আৰু মধুকুঞ্জ নামৰ দুটাকৈ ফ্লেটত সংঘটিত কৰিছিল এই চুৰি কাণ্ড আৰু সেই ফ্লেটৰ বাসিন্দাৰ পৰা বহু সোণৰ অলংকাৰ চুৰি কৰি উধাও হৈছিল কেৱল মাত্ৰ যোৰহাটেই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল এই 5 দুৰ্ধৰ্ষ গহনা চুৰে সোণৰ অলংকাৰ চুৰি কৰে অন্যান্য সামগ্ৰী চুৰি কৰে বিভিন্ন সামগ্ৰী চুৰি কৰি ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ বাবেও এক প্ৰকাৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰিছিল এই 5 দুৰ্ধৰ্ষ মিয়া চুৰ অৱশেষত এই 5 দুৰ্ধৰ্ষ মিয়া চুৰ পৰিছে আৰক্ষীৰ জালত যোৰহাট আৰক্ষীয়ে অভিযান চলাইছিল মধুকুঞ্জ আৰু এবিসি হাইট যি স্থানত চুৰি কাৰ্য সংঘটিত কৰিছিল এই 5 দুৰ্ধৰ্ষ চুৰে সেই স্থানৰ সিসিটিভি ভিজুৱেল সংগ্ৰহ কৰি সিসিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে অভিযান চলাইছিল আৰু আৰক্ষীৰ অভিযানত এই 5 দুৰ্ধৰ্ষ চুৰ অৱশেষত আৰক্ষীৰ জালত পৰিছে 5 দুৰ্ধৰ্ষ গহনা চুৰৰ ভিতৰত এটা বৰপেটাৰ পৰা আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু আন কেইটা চুৰক আটক কৰিছে দলগাঁৱৰ পৰা বৰপেটা আৰু দলগাঁৱৰ পৰা মুঠ 5টাকৈ সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লুকমান আলী সাইদুৰ ৰহমান নুৰ মোহাম্মদ আবু বক্কৰ সিদ্দিক আৰু ইমৰান আহমেদ ইয়াৰে ইমৰান আহমেদক বৰপেটাৰ পৰা কৰিছে লুকমান আলী সাইদুৰ ৰহমান নুৰ মোহাম্মদ আবু বক্কৰ সিদ্দিকক ইমৰান আহমেদৰ পৰা বক্কৰ সিদ্দিকক দলগাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে এফালে আজিৰ দিনটোত ৰাজ্য জোকাৰি যোৱা এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত কৰি হৈছিল বৰপেটা ৰোডত দিন দুপৰতে গহনাৰ শ্বৰুমত প্ৰৱেশ কৰি 12 কোটি টকাৰ সোণৰ অলংকাৰ লৈ উধাও হৈছিল 5 জনীয়া ডকাইতৰ দলে শ্বৰুমটোৰ কৰ্মচাৰীৰ কান্ধত বন্দুক থৈ হাত ভৰি বান্ধি মুখ বান্ধি ডকাইতি কাণ্ড সংঘটিত কৰিছিল আৰু এই ডকাইতি কাণ্ডৰ চাঞ্চল্য মাৰ নৌজাওতে আজি আৰক্ষীৰ জালত পৰিছে এই 5 দুৰ্ধৰ্ষ মিয়া চুৰ যোৰহাটত চুৰি কাৰ্য সংঘটিত কৰিছিল এই 5 দুৰ্ধৰ্ষ চুৰে লুকমান আলী সাইদুৰ ৰহমান নুৰ মোহাম্মদ আবু বক্কৰ সিদ্দিক আৰু ইমৰান আহমেদে যোৰহাটৰ দুটাকৈ স্থানত দুটাকৈ ফ্লেটত সংঘটিত কৰিছিল চুৰি কাৰ্য 5 দুৰ্ধৰ্ষ চুৰক গ্ৰেপ্তাৰৰ পিছতে এতিয়া আৰক্ষীয়ে জব্দ কৰিছে কোটি কোটি টকাৰ সোণৰ অলংকাৰ এই 5 দুৰ্ধৰ্ষ চুৰৰ পৰা আৰু আনহাতে এই 5 জনীয়া চুৰৰ গ্যাংটোৰ সৈতে আৰু কোনো লোক জড়িত আছে নেকি বা বৃহৎ এটা চক্ৰ জড়িত আছে নেকি এই সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান অভিযান অব্যাহত ৰাখিছে আৰু এই মুহূৰ্তত আমি পুনে পুনে আপোনালোকৰ বাবে আগবঢ়াইছো ইয়াত টাইম 8 এক্সক্লুসিভ কেইটামান ঘণ্টাৰ ভিতৰতে ধৰা পৰিছে দুৰ্ধৰ্ষ চুৰৰ গ্যাং 5 জনীয়া চুৰৰ দল আৰক্ষীৰ জালত পৰিছে 5 জনীয়া এই দুৰ্ধৰ্ষ চুৰৰ গ্যাংটোৱে যোৰহাটত সংঘটিত কৰিছিল চুৰি কাণ্ড যোৰহাটত দুটাকৈ ফ্লেটত চলাইছিল সন্ত্ৰাস দুটাকৈ ফ্লেটত চুৰি কাৰ্য সংঘটিত কৰি সোণৰ অলংকাৰ নগদ ধন লৈ উধাও হৈছিল আৰক্ষীয়ে অভিযান চলাইছিল আৰক্ষীয়ে যি দুটাকৈ ফ্লেটৰ সিসিটিভি ভিজুৱেলৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰান্তত অভিযান চলোৱাৰ অন্তত পোহৰলৈ আহে যে বৰপেটা আৰু দলগাঁৱৰ পৰা গৈ
যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত কৰিছিল এই চুৰিকাণ্ড আৰু অৱশেষত বৰপেটাৰ পৰা ইমৰান আহমেদক গ্ৰেপ্তাৰ কৰিছে লুকমান আলী সাইদুৰ ৰহমান নুৰ মহম্মদ আৰু আবু বক্কৰ সিদ্দিকক দলগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰ্তমান যোৰহাট সদৰ আৰক্ষী থানাত এই 5 দুৰ্ধৰ্ষ চুৰক জেৰা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে 5 গহনা চুৰৰ এই দলটো 5জনীয়া চুৰৰ দলটো এই দলটোৰ লগতে এটা বৃহৎ চক্ৰ জড়িত থকাৰো সন্দেহ উপজিছে এতিয়া আৰক্ষীৰ কাৰণ আজিৰ দিনটোত ৰাজ্যত আন এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল বৰপেটাৰ ৰোডত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড ভৰ দুপৰীয়া এটা গহনাৰ শ্বৰুমত প্ৰৱেশ কৰিছিল 5জনীয়া এটা ডকাইতৰ দলে 5জনীয়া ডকাইতৰ দলটোৱে প্ৰথম অৱস্থাত গ্ৰাহকৰ বেশত প্ৰৱেশ কৰি পৰৱৰ্তী সময়ত ডকাইতি কাণ্ড সংঘটিত কৰিছিল গহনাৰ শ্বৰুমটোৰ পৰা সকলো অলংকাৰ সোণৰ ৰূপৰ ডায়মণ্ডৰ পৰা আৰম্ভ কৰি অন্যান্য ধাতুৰ যিসমূহ অলংকাৰ ৰখা হৈছিল গ্ৰাহকক আকৰ্ষণৰ বাবে যিসমূহ সামগ্ৰী যিসমূহ অলংকাৰ ৰখা হৈছিল সকলো অলংকাৰ লৈ উধাও হৈছিল এই 5জনীয়া ডকাইতৰ দলটো আৰু তাৰ পিছৰে পৰা এফালে বৰপেটাত এতিয়া তীব্ৰ চাঞ্চল্য সংকাত ভুগিব লগা হৈছে এতিয়া বৰপেটা ৰোডত আৰু তেনে অৱস্থাত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰপেটাৰ পৰা গহনা চুৰ ইমৰান আহমেদক লুকমান আলী সাইদুৰ ৰহমান নুৰ মহম্মদ আবু বক্কৰ সিদ্দিকক দলগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই 5 দুৰ্ধৰ্ষ চুৰৰ সৈতে এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে এতিয়া আৰক্ষীৰ সমান্তৰালভাৱে ৰাইজেও আৰু যাৰ বাবে আৰক্ষীয়ে এতিয়া অধিক ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰাখিছে সমগ্ৰ ঘটনাক লৈ 5 দুৰ্ধৰ্ষ চুৰক বৰ্তমান জেৰা চলাই থকা হৈছে যোৰহাট সদৰ আৰক্ষী থানাত আমি পুনৰ জনাইছো এই মুহূৰ্তত এটা বিগ ব্ৰেকিং ৰাজ্য জুকাৰি যোৱা আজি চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ মাজতে আন এটা ডাঙৰ খবৰ আহি পৰিছে যোৰহাটত এতিয়া 5 দুৰ্ধৰ্ষ চুৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল এই 5 দুৰ্ধৰ্ষ চুৰে বিভিন্ন ফ্লেটত গৈ সন্ত্ৰাস চলাইছিল বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত চুৰিকাণ্ড সংঘটিত কৰিছিল আৰু অৱশেষত এবিসি হাইট আৰু মধুকুঞ্জ নামৰ দুটাকৈ ফ্লেটত চুৰি কাৰ্য সংঘটিত কৰাৰ পিছতে আৰক্ষীয়ে বিচাৰি ফুৰিছিল এই 5 দুৰ্ধৰ্ষ চুৰক আৰক্ষীৰ ক্ষিপ্ৰ অভিযানৰ অন্তত অৱশেষত 5 দুৰ্ধৰ্ষ চুৰ অৱশেষত পৰিছে আৰক্ষীৰ জালত 5 দুৰ্ধৰ্ষ চুৰ ক্ৰমে ইমৰান আহমেদ লুকমান আলী সাইদুৰ ৰহমান নুৰ মহম্মদ আবু বক্কৰ সিদ্দিক ইমৰান আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে বৰপেটাৰ পৰা আৰু আনহাতে দলগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে লুকমান আলী সাইদুৰ ৰহমান নুৰ মহম্মদ আৰু আবু বক্কৰ সিদ্দিকক বৰ্তমান এই 5জনীয়া চুৰৰ গেংটোক যোৰহাট সদৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে এই 5জনীয়া চুৰৰ গেংটোৰ পৰা বৃহৎ পৰিমাণৰ অলংকাৰ জব্দ কৰা সমান্তৰালভাৱে নগদ ধন জব্দ কৰা হৈছে যোৰহাট আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি অভিযান চলাইছিল এই 5জনীয়া চুৰৰ গেংটোক বিচাৰি অৱশেষত 5জনীয়া চুৰৰ গেংটোক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দুৰ্ধৰ্ষ চুৰৰ গেং 5জনীয়া চুৰৰ গেং পৰিছে যোৰহাট আৰক্ষীৰ জালত 5জনীয়া চুৰৰ গেঙে যোৰহাটৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান আৰু বিভিন্ন ফ্লেটত চলাইছিল আৱাসিক এলেকাত চলাইছিল চুৰি কাণ্ড আৰু তাৰ পিছতে সোণ ৰূপৰ অলংকাৰৰ সমান্তৰালভাৱে বহু আৱাসিক ফ্লেটৰ পৰা সামগ্ৰী বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী লৈ উধাও হৈছিল এই 5জনীয়া চুৰৰ গেংটোৱে বৰপেটা দলগাঁৱৰ পৰা গৈ যোৰহাটত চুৰিকাণ্ড সংঘটিত কৰিছিল আৰু এই চুৰিকাণ্ডটোৰ যোৰহাটত সংঘটিত হোৱা যিটো চুৰিকাণ্ড এই চুৰিকাণ্ডটোৰ লগত জড়িত এই 5 দুৰ্ধৰ্ষ চুৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া বৰপেটা ৰোডৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰো কিবা যোগসূত্ৰ আছে নেকি সেই সন্দৰ্ভত এতিয়া আৰক্ষীয়ে তদন্ত চলাই থকা বুলি জানিব পৰা গৈছে কাৰণ ৰাজ্য জুকাৰি যোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল আজি দিন দুপৰতে বৰপেটা ৰোডত আৰু গ্ৰাহক কৰ্মচাৰীৰ সন্মুখতে 5জনীয়া ডকাইতৰ দলে কোটি কোটি টকাৰ 12 কোটি টকাৰ সোণৰ অলংকাৰ লৈ উধাও হৈছিল এটা গহনাৰ শ্বৰুমৰ পৰা সমগ্ৰ ঘটনাক লৈ ৰাজ্যজুৰি এতিয়া চাঞ্চল্য অব্যাহত ৰখাৰ মাজতে যোৰহাটত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5জনীয়া এটা চুৰৰ গেঙক আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ কোটি টকাৰ অলংকাৰ
এই 5জনীয়া চোৰৰ গেংটোৰ পৰা বৃহৎ পৰিমাণৰ সোণৰ আ অলংকাৰ জব্দ কৰিছে, নগদ ধন জব্দ কৰিছে বুলি জানিব পৰা গৈছে। বৰপেটাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইমৰান আহমেদক, লুকমান আলী, সাইদুৰ ৰহমান, নুৰ মহম্মদ আৰু আবু বক্কৰ সিদ্দিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দলগাঁৱৰ পৰা। আৰু বৰ্তমান যোৰহাট সদৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে 5 দুৰ্ধৰ্ষ গহনা চোৰক। 5 দুৰ্ধৰ্ষ গহনা চোৰৰ এই বৃহৎ দলটোৰ লগত বৃহৎ এটা চক্ৰ জড়িত থকাৰ সন্দেহ উপজিছে আৰক্ষীৰ মনতো, আৰু যাৰ বাবে আৰক্ষীয়ে এতিয়া জেৰা চলাই আছে। আৰক্ষীৰ শীৰ্ষ বিষয়া বৰ্তমান জেৰা চলাই আছে বুলি জানিব পৰা গৈছে এই 5জনীয়া চোৰৰ গেংটোক। আমি পুনৰ জনাইছো যোৰহাটত সংঘটিত হোৱা চুৰিকাণ্ডৰে জড়িত 5 দুৰ্ধৰ্ষ চোৰক আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিছে। কেইটামান ঘণ্টাৰ ভিতৰতে আৰক্ষীৰ জালত পৰিছে এই দুৰ্ধৰ্ষ গহনা চোৰৰ এটা দল। বৰপেটাৰ পৰা আটক কৰা হৈছে ইমৰান আহমেদক, দলগাঁৱৰ পৰা আটক কৰা হৈছে লুকমান আলী, সাইদুৰ ৰহমান, নুৰ মহম্মদ আৰু আবু বক্কৰ সিদ্দিক। চোৰকেইটাৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ সোণৰ আ অলংকাৰ। যোৰহাট আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 5জনীয়া এই চোৰৰ গেংটো। যোৰহাটৰ ABC হাইট আৰু মধুকুঞ্জ নামৰ দুটাকৈ ফ্লেটত সংঘটিত হৈছিল চুৰিকাণ্ড। কেৱল যোৰহাটৰ এই নিৰ্দিষ্ট স্থানতেই নহয়, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানতো চুৰিকাণ্ড সংঘটিত কৰি পলায়ন কৰিছিল এই 5 দুৰ্ধৰ্ষ চোৰে। অৱশেষত ABC হাইট আৰু মধুকুঞ্জ নামৰ যি দুটা ফ্লেটত চুৰিকাণ্ড সংঘটিত কৰিছিল, সেই দুটাকৈ ফ্লেটৰ যি চিচিটিভি ফুটেজ আৰক্ষীয়ে সংগ্ৰহ কৰি চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে অভিযান চলাই চিনাক্ত কৰিবলৈ সক্ষম হৈছিল এই 5 দুৰ্ধৰ্ষ চোৰক। অৱশেষত আৰক্ষীয়ে বিচাৰি বৰপেটা আৰু দলগাঁৱত আটক কৰিবলৈ সক্ষম হৈছে। যোৰহাট আৰক্ষীৰ দুটাকৈ দলে এফালে বৰপেটালৈ গৈছিল আৰু আনটা দল দলগাঁৱলৈ গৈছিল। বৰপেটাৰ পৰা ইমৰান আহমেদক আৰক্ষীয়ে আটক কৰিছে আৰু আনহাতে দলগাঁৱৰ পৰা নুৰ মহম্মদ, আবু বক্কৰ সিদ্দিক আৰু সাইদুৰ ৰহমান, লুকমান আলী গ্ৰেপ্তাৰ কৰিছে। এই 5 দুৰ্ধৰ্ষ গহনা চোৰক বৰ্তমান যোৰহাট সদৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে। আৰক্ষীৰ জেৰাত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা। আৰক্ষীয়ে যিহেতু এতিয়া বহু সময় ধৰি জেৰা চলাই আছে এই 5 দুৰ্ধৰ্ষ চোৰক, যোৰহাট সদৰ আৰক্ষী থানাত জেৰাৰ সন্মুখীন হৈছে এতিয়া 5 দুৰ্ধৰ্ষ গহনা চোৰ। দুৰ্ধৰ্ষ 5 চোৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ সোণৰ আ অলংকাৰ আৰু নগদ ধন জব্দ কৰিছে। এই চোৰৰ গেংটোৰ সৈতে কোনো বৃহৎ চক্ৰ জড়িত আছে নেকি, বা আজি বৰপেটা ৰোডত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ সৈতে কিবা যোগসূত্ৰ আছে নেকি, এই ঘটনাৰ যোৰহাটৰ চুৰিকাণ্ডৰো কিবা যোগসূত্ৰ আছে নেকি, সেই সন্দৰ্ভতো এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে 5 দুৰ্ধৰ্ষ চোৰক, যাৰ বাবে যোৰহাট সদৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে।